আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আৰু দেশৰ এই ভৱিষ্যতক সুস্থ সবল কৰি ৰখাটো প্ৰতিগৰাকী অভিভাৱকৰে দায়িত্ব। সেয়েহে শিশুসকলক নিৰোগী কৰি ৰখাটোত অতিকৈ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আৰু ইয়াৰ বাবে প্ৰয়োজন শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ইমিউনিটি বৃদ্ধি কৰা। ৰোগ প্ৰতিৰোধ ক্ষমতা শিশুৰ যিমানেই শক্তিশালী হ'ব তেওঁলোক সিমানেই সুস্থ আৰু সবল হ'ব। সেয়েহে আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ ওলাইছো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৃদ্ধি কৰিব পাৰি, লগতে শিশুক ৰোগমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব কেনে হোৱাটো উচিত। আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো তেজপুৰৰ এগৰাকী শিশু বিশেষজ্ঞ ডাক্তৰ ৰঞ্জন কুমাৰ মহন্ত ডাঙৰীয়াক। তেখেত এলাৰ্জি, এজমা আৰু ইমিউনলজিৰ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক। তেখেতে আজি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত বিশদভাৱে ক'ব, লগতে তেখেতে দিয়া পৰামৰ্শৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃতও হ'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছো আজিৰ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। ছাৰ, ইতিমধ্যে আমি শ্ৰোতাসকলক কৈছোৱেই যে আজি আমাৰ বিষয় কি আলোচনাৰ। এটি অতি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ৰ সন্দৰ্ভত আমি আলোচনা কৰাৰ পূৰ্বে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি ক'লে কি বুজায়? প্ৰথমতে মই আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মোক এইটো অকণ সুবিধা দিয়াৰ বাবে, কাৰণ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপুনি আজি আমাৰ মাজত আলোচনা কৰিব ওলাইছে, যিটো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত আৰু যিটো শিশুৰ ইমিউনিটিৰ ওপৰত আমি আলোচনা কৰিম। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মানে কি? আমি যেতিয়া এজন শিশুৱে নিজৰ ভিতৰৰ পৰা এটা ৰোগক যেতিয়া প্ৰতিৰোধ কৰিব পাৰিব, ৰোগৰ বিপৰীতে যুদ্ধ কৰিব পাৰিব, ৰোগৰ বিপৰীতে যুদ্ধ কৰি যেতিয়া জিকিব পাৰিব, সেইটোকে আমি সাধাৰণ অৰ্থত ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি বুজোঁ। এতিয়া এই ৰোগ প্ৰতিৰোধ ক্ষমতাটো এটা দীঘল এটা বিষয়। এইটো শিশুটোৰ ওপৰতে নিৰ্ভৰ নকৰে। এইটো শিশুটোৰ জন্মৰ আগৰ পৰা মাতৃগৰাকীৰ স্বাস্থ্যৰ কেনেকুৱা আছিলে, মাতৃগৰাকীৰ সেই সময়ত যি সময়ত শিশুটি মাতৃ গৰ্ভত আছিলে তেতিয়া মাকৰ কিবা অসুখ আছিল নেকি, বা মাকৰ তেজৰ কিবা অসুবিধা আছিলে নেকি, এনিমিয়া আছিলে নেকি, বা মাকৰ কিবা অসুখ আছিল নেকি, যিবিলাক ক্ৰনিক বেমাৰ বুলি কোৱা হয়, তেনেকুৱা যদি আছিলে, বা মাকৰ যদি স্বাস্থ্যৰ যদি ভাল নাছিলে, তেতিয়া সেইবিলাকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে শিশুটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এতিয়া শিশু এটা জন্ম হোৱাৰ পিছত আমি সাধাৰণতে কওঁ যে মাতৃদুগ্ধ কৰিব লাগে। মাতৃদুগ্ধটো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰথম ভেকচিন বুলি কোৱা হয়, প্ৰতিষেধক। প্ৰথম জন্মৰ পিছতে যিটো মাকৰ ডাঠ হালধীয়া গাখীৰ ওলাই, কলস্থাম বুলি কোৱা হয় অসমীয়াত, সেই কলস্থামটো যদি শিশুটোক খুওৱা যায় তো সেই কলস্থামটোৱে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ যিটো ক্ষমতা শিশুটি বৃদ্ধি কৰে। কাৰণ সেই কলস্থামটোতে ইমিউনোগ্লোবুলিন থাকে, প্ৰটিন থাকে, লেক্টোফেৰিন থাকে, লেক্টোফিৰাছ বিফিডাছ বুলি এটা বস্তু থাকে। সেই বস্তুবিলাকে শিশুটিৰ ভৱিষ্যত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কেনেকুৱা হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে শিশুটি জন্ম হোৱাৰ পিছতে যদি মাকৰ যিটো ডাঠ হালধীয়া গাখীৰ ওলাই সেইটো যদি খুৱায়, তেতিয়া আমি প্ৰথম প্ৰতিষেধক হিচাপে শিশুটিক এইটো আমি আৰম্ভ কৰিব পাৰোঁ। তাৰপিছত ছমাহলৈকে আমি শিশুটোক মাতৃদুগ্ধই কৰাব লাগে, সেইটোক যিটো এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়। আপোনাৰ আজি আচলতে অনুষ্ঠানটি খুব ভাল হৈছে, কাৰণ আমাৰ এটা ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক চলি আছিলে, এই 1 পৰা 7 তাৰিখে সমাপ্তি কৰিছোঁ। সেইটোৰ ওপৰত আমি বহুত ডিছকাশ্যন কৰিছোঁ, আমি বহুত মিটিঙো পাতিছোঁ আৰু বহুত আমি কম্পিটিশ্যন বা তেনেকুৱা খেলা পাতি আমি বুজাইছোঁ হস্পিটেলত হেৰিয়াত কেনেকৈ শিশু দুগ্ধপান কৰাব লাগে, কি কৰাব লাগে, কেনেকৈ কৰিলে দুগ্ধপান বেছি হয়, সেইবিলাক আমি আলোচনা কৰিছিলোঁ। ছমাহলৈকে যিটো এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়, যদি সেই এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং মানে কিনো, যদি ছমাহলৈকে শিশুটিক যদি অকল মাতৃদুগ্ধই পান কৰায়, পানী বা মৌ জোল বা বাহিৰাৰ গাখীৰ যদি একো নখুৱায়, সেইটোকহে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়। আৰু তেতিয়াহে শিশুটি সম্পূৰ্ণৰূপে সুস্থ নিৰোগী আৰু ভৱিষ্যতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে শিশুটি সবল হৈ উঠিব। তেতিয়াহে ভৱিষ্যতে কিছুমান ৰোগৰ পৰা শিশুটি হাত সাৰিব পাৰিব। এতিয়া আপুনি যদি মোক সোধে যে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰিলেনো কি হ'ব, যদি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰে, প্ৰথমতে কি হ'ব, এতিয়া যিখিনি সাধাৰণতে 5 বছৰ তলৰ শিশুৰ আমাৰ আপুনি জানে ভাৰতত ডায়েৰিয়া আৰু নিউমোনিয়াৰ কাৰণে বহুত শিশুৰ মৃত্যু হয়। সেই ডায়েৰিয়া আৰু নিউমোনিয়াৰ যিটো হেৰিটো কমি যাব ছমাহলৈকে মাকৰ গাখীৰ খুৱাই। আজিকালি বহুত সৰুতে দেখা হৈছে হাৰ্ট এটেক হৈ পৰে, বহুত ঢুকুৱা দেখা গৈছে, ডায়েবেটিছ হোৱা দেখা গৈছে। এই বেমাৰবিলাকো আৰু বহুত পিছৰ কাৰণে প্ৰটেক্টিভ হ'ব যদি এই মাতৃদুগ্ধটো খুৱায়। মাতৃদুগ্ধটো খুব উপকাৰী। ছমাহলৈকে বেলেগ একো নোখুৱাই মাকৰ দুগ্ধ খোৱালে আমি এইখিনি অন্ততঃ বেমাৰৰ
বেমাৰৰ পৰা হাত সাৰিব পাৰিম তাৰ পৰা একো খৰচ নাই কাৰণ মাকৰ গাখীৰটো থাকিলে যদি মাকে ভালকে খায় মাকৰ যদি বেবিটো জন্ম হৈছে মাকৰ হেতু ক্ষমতা থাকে বেবিটো প্ৰয়োজনীয় গাখীৰখিনি দিব পৰা গতিকে যদি মাকৰ গাখীৰে খুৱায় তেতিয়াহ'লে আমি ইকনমিক যিটো বাৰ্ডেন হয় পৰিয়ালত সেই পৰিয়াল নাথাকিব আৰু এইটো সেফ হয় আৰু খুব সাফা হ'ব আৰু আজিকালি এতিয়া ষ্টাডি মতে পোৱা গৈছে যে যিবিলাক শিশু মাতৃ দুগ্ধ কৰে খুৱায় সেইবিলাক শিশুৰ বেলেগ শিশু যিবিলাকে মাতৃ দুগ্ধ নাখায় সেই শিশুতকে 8 গুণ তেওঁলোকৰ ব্ৰেইনৰ যিটো ইন্টেলিজেন্সি বুলি কয় চোকা স্মৃতি শক্তি বা বৃদ্ধি হয় গতিকে আমি কিমান এটা ভাল যদি আমি মাতৃ দুগ্ধ কৰাব পাৰো ষ্টাডি মতে দেখা গৈছে যদি অকল মাতৃ দুগ্ধ কৰায় তেতিয়া 11% ডায়েৰিয়া 15% নিউমোনিয়া মাতৃ দুগ্ধ কৰাৰ শিশুৰ এই মাতৃ দুগ্ধ নকৰা শিশুতকে কম হয় গতিকে ইমানখিনি আমাৰ এডভান্টেজ হোৱা আছে গতিকে আমি প্ৰথম 6 মাহলৈকে অন্তত এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰাটো দৰকাৰী হয় আমাৰ শ্ৰোতাসকলে নিশ্চয় বুজি পাইছে আপোনাৰ কথাখিনিৰ জৰিয়তে যে আচলতে শিশু কি প্ৰয়োজন জন্মৰ পাছতেই মাতৃ দুগ্ধৰ যিখিনি শক্তিৰ কথা আপুনি কৈছে তাৰ জৰিয়তে শিশু এটাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ইয়াত আৰু এটা কথাও ক'ব লাগিব নিশ্চয়কৈ এই ক্ষেত্ৰত কিন্তু মাতৃগৰাকী সুস্থ থকাটো অতিকৈ প্ৰয়োজনীয় হ'ব কাৰণ মাতৃ সুস্থ থাকিলেহে শিশু সুস্থ থাকিব সৰুতে যদি আমি এইবোৰ আচলতে গুৰুত্ব দিওঁ তেনেহলে ভৱিষ্যত তেওঁলোকৰ নিশ্চয়কৈ ভাল হ'ব নিৰোগী হ'ব শিশুটি আপুনি খুব সুন্দৰভাৱে কথাখিনি প্ৰথম অৱস্থাতে আমাৰ শ্ৰোতাসকলক কৈছে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণসমূহ কি কি এটা আপোনাৰ দুগ্ধপানৰ কথা আপুনি ক'লে ইয়াৰ উপৰিও আৰু কিবা কাৰণ আছে নেকি আছে আৰুতো বহুত কাৰণ আছে দুগ্ধপানটো এটা প্ৰথম আৰু প্ৰধান কাৰণ ইমিউনিটি প্ৰথম আৰু বেলেগ কাৰণ আছে প্ৰথম কথা হ'ল শিশুটিক 6 মাহলৈকে মাতৃ দুগ্ধ কৰাৰ পিছত 6 মাহ যেতিয়া শেষ হ'ব তেতিয়া আমি কমপ্লিমেন্টাৰী ফিডিং বুলি কওঁ এটা হেতু মানে এক্সট্ৰা বস্তু ধৰক ঘৰতে তৈয়াৰ কৰিব পৰা আমি যিটো শিশুটিক দৰকাৰী সেই খাদ্যটো যদি খুৱাও তেতিয়া আমি লাহে লাহে তাৰ ইমিউনিটি পাৱাৰটো বঢ়াব পাৰিম বেবিৰ ওয়েটটো বাঢ়িব বেবি ইমিউনিটি বাঢ়িব সেইখিনি বঢ়াৰ লগে লগে শিশুৰ ইমিউনিটি যিটো কথা আহিছে ৰোগ প্ৰতিৰোধ ক্ষমতাটো অটোমেটিক বাঢ়ি যাব আৰু সেইখিনি কমপ্লিমেন্টাৰী ফিডিং মানে আমি ঘৰতে বনোৱা দালি খিচিৰি বা আলুৰ পিটিকা ফলমূল ধৰক আম অমিতা আমাৰ ঘৰতে যিবিলাক পায় পকা আম পকা অমিতা পকা মধুৰিআম পকা কল এইবিলাক যদি আমি খুৱাও তেতিয়া শিশুটিৰ স্বাস্থ্য ভালে থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যাব ভাই আপোনালোকে জানে আজিকালি আমাৰ ভ্যাকসিন শিডিউল আছে হেলথ এৰিয়াত যিখিনি গভৰ্ণমেণ্টৰ পৰা যিখিনি ভ্যাকসিন দিয়া হৈছে সেই ভ্যাকসিনখিনি যদি সময়মতে শিশুটি পায় ভালদৰে খোৱা বোৱা কৰে আৰু যদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে তেতিয়া নিশ্চয় শিশুটি বহুত ৰোগৰ পৰা হাত সাৰিব প্ৰতিৰোধ ক্ষমতা হেতু বাঢ়ি যাব আৰু এটা কথা এইখিনিতে আপোনাক সুধিব বিচাৰিছো যেহেতু আমি খাদ্যৰ কথা কৈ আছো বৰ্তমান বজাৰত বহুত এনে ধৰণৰ খাদ্য পায় শিশুৰ কাৰণে ইমিউনিটি তেওঁলোকৰ বৃদ্ধি হ'ব বুলি সেই খাদ্যত প্ৰডাক্টত লিখা থাকে সেইবোৰ আপোনাৰ মতে কিমান উচিত শিশু এটিক দিয়াটো এটো মইতো একে আখাৰে কম হেতু আমি দিয়াটো উচিত নহয় কিন্তু তাত আমাৰ এইবিলাক যিবিলাক লিখা থাকে তাত যিটো আপোনাৰ শিশুৰ খোৱালে বৃদ্ধি হয় হাইট বাঢ়ে শকত হয় চোকা হয় এটো এটা এডভাৰটাইজ কিন্তু কিমান দূৰ তাৰ ৰিজাল্ট পাইছে হেতু খুব মানে প্ৰশ্নবোধক আছে এইবিলাক আমাৰ অলৰেডি ষ্টাডি হৈছে আমাৰ আজি পূৰ্বপুৰুষৰ পৰা চলি আহিছে যিবিলাক খাদ্য যিবিলাক আমাৰ ঘৰুৱা খাদ্য যিবিলাক আমাৰ ইজিলি এভেইলেবল ইজিলি ডাইজেষ্টিবল সেইবিলাক বস্তুৰহে আমাৰ প্ৰকৃত শক্তি আৰু প্ৰতিষেধক ক্ষমতাটো থাকে কিন্তু যিবিলাক আপোনাৰ বজাৰত সহজে উপলব্ধ যিবিলাক বস্তু পায় যিবিলাকত এইবিলাক কোৱা হয় যে খালে শিশুটোৰ গ্ৰোথটো বাঢ়িব প্ৰতিষেধক বাঢ়িব সেইখিনি সিমান দূৰ এতিয়ালৈকে প্ৰমাণিত হোৱা নাই সাইন্টিফিক্যালি জাংক ফুড বিশেষকৈ যিবিলাকত জাংক ফুড বুলি কোৱা হয় সেইবিলাকত এডিটিভ থাকে যিবিলাক আমাৰ শিশুৰ স্বাস্থ্যৰ কাৰণে উপযোগী নহয় স্বাস্থ্যৰ হানিকাৰক কিছুমান পদাৰ্থ থাকে সেই হানিকাৰক পদাৰ্থবিলাকে আমাৰ কেতিয়াবা লিভাৰ কিডনি হাৰ্ট ব্ৰেইন এইবিলাকত এফেক্ট কৰে সেইবিলাকৰ পৰা লং টাৰ্ম কিছুমান আমাৰ মানে ভাল ৰিজাল্ট পোৱা নাযায় বেয়া ৰিজাল্টহে আমি পোৱা দেখা গৈছে আগতেতো ইমান শিশুবিলাকৰ ইমান সৰুতে ডায়াবেটিছ হোৱা নাছিলে হাৰ্ট এটেক হোৱা নাছিলে ষ্ট্ৰোক হোৱা নাছিলে কেঞ্চাৰ হোৱা নাছিলে এতিয়া খুব সহজ হ'ল এইবিলাক আপুনি এতিয়া আগতে যিবিলাক ডাঙৰ বয়সত হৈছিলে এতিয়া সৰু বাচ্চাকো আপুনি দেখিব ডায়াবেটিছ হাৰ্ট এটেক আৰু বিশেষকৈ অবেচিটি ইণ্ডিয়াত এতিয়া অবেচিটিটো এটা ডাঙৰ বেমাৰ হৈছে আগতে আছিলে আমাৰ প্ৰটিন এনাৰ্জি মাল নিউট্ৰিচন আছিলে কিন্তু এতিয়া অবেচিটিটো এটা আমাৰ বেমাৰত ধৰা হৈছে এইটো ইণ্ডিয়াত বিশেষকৈ বহুত বেমাৰ অবেচিটিটো এটা কাৰণ হৈ পৰিছে অবেচিটি মানে মেদবহুলতা যিটো কয় শকত মেদবহুলতাটো এটা মানে প্ৰি ইনফ্লামেটৰী কণ্ডিশ্যন বুলি কয় মানে বেমাৰৰ এটা আগজাননী এটা লক্ষণ কাৰণ যদি মেদবহুলতা থাকে তেতিয়া আপোনাৰ ম্যাক্সিমাম বেমাৰ হোৱাৰ চান্সটো বেছি থাকে আৰু মেদবহুলতা শিশুটোৰ ইমিউনিটি কম থাকে মানে যিটো আপোনাৰ ৰোগ প্ৰতিষেধক ক্ষমতাটো কম থাকে সেই মেদবহুলতাৰ কাৰণেও এতিয়া বহুত বেমাৰ হোৱা দেখা গৈছে আৰু আপুনি যিটো ক'লে এই শিশুৰ যিবিলাক বজাৰত পোৱা সাধাৰণতে পোৱা যিবিলাক
যিবিলাক খাদ্য সেইবিলাকত কিছুমান মানে এডিটিভ থাকে যেনেকৈ আমাৰ জাংক ফুডবিলাকত এটা MSG বুলি এটা বস্তু থাকে মন'ছ'ডিয়াম গ্লুটামেট সেই বস্তুটোৰ পৰা আমাৰ কিডনি লিভাৰ হাৰ্ট এইবিলাকত খুব এফেক্ট হয় সেইটো আচলতে ইণ্ডিয়াত এতিয়ালৈকে বেন কৰা নাই কিন্তু বেন কৰা নাই যদিও তাৰ যিটো পৰিমাণ আছে হেৰিটো কমাই দিয়া হৈছে সেইকাৰণে আমি যেতিয়া বস্তু এটা কিনে সদায় পেকেটটোত চাব লাগে তাৰ কম্পজিশ্যনটো কি লিখা আছে মন'ছ'ডিয়াম গ্লুটামেট কিমান আছে বাকী ছ'ডিয়াম কিমান বাকী পটাছ কিমান কি আছে সেইটো চাইহে আমি আচলতে বস্তুটো কিনিব লাগে বা সেইদৰে আমি বস্তুটো ব্যৱহাৰ কৰাৰ আগতে বেলেগ জনা মানুহক হ'লেও সুধিব লাগে কিন্তু এডভাৰটাইজ দেখি বা কিবা ফটো দেখি যদি আমি কিনি বস্তুটো শিশুটিক দিওঁ সেইটো আপোনাৰ হিতে বিপৰীত হোৱাৰ চান্সে বেছি আছে আচলতে আমি শ্ৰোতাসকলকো ক'বলৈ বিচাৰিছোঁ প্ৰায় দেখা যায় ছাৰ যে শিশুৱে চিপছ ভাল পায় আমনি কৰে মাক দেউতাকক অভিভাৱকক আমনি কৰে তেওঁলোকে কিনি দিয়ে বা তেনেধৰণে ধৰক বহুত এনেকৈ ধৰণৰ জাংক ফুড আছে যে তেওঁলোকে বহুত ভাল পায় আৰু সেয়া নহ'লে তেওঁলোকে হয়তো ভাত নাখায় বা আহাৰ গ্ৰহণ নকৰে শিশুৰ এই ক্ষেত্ৰত অভিভাৱকে কেনেধৰণৰ ভূমিকা লোৱাটো উচিত আচলতে আপুনি কি ক'ব আমাৰ মানে এটা স্বভাৱ এটা আছে আমি সদায় দোষটো লোকৰ গালে ঠেলি দি ভাল পাওঁ এতিয়া শিশুটিতো সি জন্মতে জাংক ফুড খাম বুলি চিপছ খাম বুলি চকলেট খাম বুলি অহা নাছিলে সি পোৱাও নাছিলে সেইটো কোনে প্ৰথম আৰম্ভ কৰিছিলে সেইটো আপোনাৰ পৰিয়ালৰ মানুহে হ'ব প্ৰথম তাক দেখুৱালে যেতিয়া প্ৰথমতে ঘৰলৈ আহোঁতে যেতিয়া চকলেটটো লৈ আহিব চিপছটো লৈ আহিব বা ডাঙৰ ঘৰৰ মানুহে খাই থাকিব বজাৰলৈ উলিয়াই নিওঁতে দেখিব ৰাস্তাত বেলেগে খাই আছে বা তাৰ লগৰ শিশুটোৱে খাই আছে শিশুবিলাকৰ এটা বস্তু থাকে সি মানে নতুন বস্তুটো সদায় শিকিব বিচাৰে বস্তু এক্সপ্ল'ৰ কৰিব বিচাৰে এইটো জানিব বিচাৰে এইটো খাইছে সেইটো বা কি বস্তু চাব বিচাৰিছে সেইকাৰণে বস্তুটো সি খায় খোৱাৰ লগে লগে সেই বস্তুটোত সেই মই যে ক'লোঁ কিছুমান এডিটিভ থাকে সেই এডিটিভবিলাকৰ কিছুমান তাৰ পৰা এডিকশ্যন নিচিনা হয় বস্তুটো সেই এডিকশ্যন হোৱাৰ কাৰণে সেই বস্তুটো এৰিব নোৱাৰা হয় কিন্তু একেটা শিশুৱে আমাক মাক বাপেকে আহি পেলাই কয় ছাৰ ভাত নাখায় তেতিয়া আপুনি ছোৱালী ভাত যে নাখায় বেলেগ কি খায় ছাৰ চকলেট খায় চিপছ খায় আৰু হৰলিক্স খায় এইবিলাক বস্তু খায় শিশুটিটোৰ পেটটো দুটা নাই ষ্টমাকটো ভগৱানে এটাই দিছে তাক তাতে এই সৰু ষ্টমাকটোত সি চকলেট বা চিপছ আৰু যদি চকলেট খায় এইবিলাক খাব যদি পাৰে তেতিয়াহ'লে সি নিশ্চয় তাৰ ভাত খাবলৈতো জেগা নাথাকিব ন কাৰণ সি এতিয়া এই বস্তুবিলাকৰ প্ৰতি আকৰ্ষিত হৈছে এইবিলাক ভাল ফটো দেখিছে ভালকৈ আৰু এইবিলাক অলপ এডিকশ্যন টাইপ হয় বস্তুটো খোৱাৰ লগে লগে বস্তুটোৰ প্ৰতি খাবলৈ মন থাকে শিশু বুলি নহয় ডাঙৰ মানুহৰো হয় এইটো অকল শিশুটিক দুখ দি লাভ নাই শিশুটিও তাৰ এডিকশ্যনটো হয় আৰু ডাঙৰ মানুহেও এইটো দেখিলে ৰখিব নোৱাৰা হয় খায় গতিকে আমি প্ৰথম বন্ধ কৰিব লাগিব বস্তুটো যাতে সেই বস্তুটো শিশুটিয়ে নেদেখে বা সেই সংস্পৰ্শলৈ বস্তুটো নাহে কেতিয়াবা দিলেও যাতে নিজৰ মাক দেউতাকে বা তত্ত্বাৱধানত অকণমান খাব দিব লাগে কেতিয়াবা ক'ৰবাত কৈছে কিবা অসুবিধা হৈছে তেতিয়া বেলেগ কথা কিন্তু এতিয়া ৰেগুলাৰ যদি প্ৰেক্টিছ হয় ঘৰলৈ কামৰ পৰা আহোঁতেই যদি চকলেট এটা লৈ আহে চিপছ এটা লৈ আহে বজাৰ লৈ গৈ দোকানত কোনোবাই বেয়া পাব বুলি লগৰ মানুহে বেয়া পাব বুলি সি বিচাৰিলে যদি চকলেটটো কিনি দিয়ে গতিকে এইটো শিশুটিৰ কাৰণে বিৰাট মাৰাত্মক ঘটনা হ'ব গতিকে সেইটো আমি প্ৰথম নিজে শুদ্ধ হ'ব লাগিব নিজে অভিভাৱকসকল শুদ্ধ নহ'লে আমি এইটো কোনোবা ডাক্তৰে বা কোনোবা আমি এনেকৈ ৰেডিঅ'ত কৈ আমি বন্ধ কৰিব নোৱাৰিম আমাৰ অভিভাৱকসকল সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আৰু আমি কিছুমান কথা সৰু সৰু কথাবিলাক অলপ অধ্যয়ন কৰিব লাগিব বা আমি বেলেগৰ পৰা শিকিব চেষ্টা কৰিব লাগিব জনা মানুহৰ পৰা খুব সুন্দৰ কথা আচলতে ছাৰে কৈছে আৰু নিশ্চয়কৈ শ্ৰোতাসকলেও এই কথাখিনি বুজি পাইছে অনুধাৱন কৰিব পাৰিছে যে শিশুৰ কাৰণে আচলতে কি উচিত ছাৰ এইখিনিতে আৰু এটা কথাও ক'ব লাগিব মেদবহুলতাৰ আপুনি কথা যিহেতু কৈছে আগতে ল'ৰা ছোৱালীয়ে বাহিৰত খেলিবলৈ গৈছিল লগ বান্ধৱীৰ সৈতে বন্ধুৰ সৈতে খেলিবলৈ গৈছিলে কিন্তু বৰ্তমান দেখিবলৈ পোৱা যায় তেওঁলোকে বিদ্যালয়ৰ পৰা অহাৰ পাছতে মোবাইলটো লৈ পেলাই হয়তো তেওঁলোক ব্যস্ত হৈ পৰে মোবাইলটো লৈ তেওঁলোকে খেলি পেলাই হয়তো তেওঁলোকে খায় তেনেধৰণে তেওঁলোকে ব্যস্ত থাকি পেলাই ভাল পায় তেওঁলোকে বাহিৰত খেলা ধূলা তেওঁলোকৰ কমি গৈছে যাৰ ফলত হয়তো মেদবহুলতাৰ যিটো এটা সমস্যা প্ৰায়ে দেখিবলৈ পোৱা গৈছে এতিয়া শিশুৰ মাজত মেদবহুলতাটো এটা শিশুটিৰ গাত অকল দোষ দি নহয় বা পেৰেণ্টছৰ গাত দোষ দি নহয় এইটো এটা মাল্টিফেক্টৰিয়েল এফেক্ট এইটো গোটেই এনভাইৰনমেণ্টেল এটা আমাৰ চেঞ্জ হৈছে গোটেই পৰিৱেশটো এটা চেঞ্জ হৈছে প্ৰথমতে মই আপোনাক ক'ব লাগিব ক'ভিডৰ সময়ত কি হৈছিলে আমাৰ এই যিটো ৱেবনাৰ বা এই যে অনলাইন সেইটো সময়ত আছিলে সেইটো সময়ত এইটো বেছি প্ৰচলন হ'ল কিন্তু তাৰপিছত এতিয়া মই দেখিছোঁ মানে এতিয়া কথাটো কিমান দূৰ মানে গ্ৰহণযোগ্য নাজানো মই কিন্তু নিজে মন কৰিছোঁ এতিয়া আজিকালি স্কুলবিলাকতো আপোনাৰ সৰহভাগ বা ষ্টাডি মেটেৰিয়েলেই হওক বা কিবা হেৰিয়ে হওক চব মোবাইলত দিয়ে ষ্টুডেণ্টটো স্কুললৈ যায়েই তাত বহীত হেৰি তেওঁলোকে কিয় নিদিয়ে নাজানো কিন্তু মোবাইলত চব আকৌ হেৰি ষ্টাডি মেটেৰিয়েল দিব আমাক দিব সেইটোৰ গইনা লৈ এতিয়া শিশুটিয়েতো মোবাইলটো চাবলগীয়া হ'ল সি সেইটো যিমান সময় চালে তাৰপিছততো সি সেইটো চাইছে যেতিয়া আপুনিতো নাজানে সি এতিয়া সেইটোৱে চাইছেনে বেলেগ কিবা কাৰ্টুনে চাইছেনে বেলেগ কি চাই আছে গতিকে আমি বস্তুটো অকল শিশুটিক দুখ দি অকল পিতৃ মাতৃক দুখ দিও লাভ নাই এইটো আচলতে গোটেই আমাৰ পৰিৱেশ সেইটো চেঞ্জ কৰিব লাগিব প্ৰথম কথা আমি স্কুলৰ পৰা এইটো যিটো কৰ্তৃপক্ষই এইটো মন দিব লাগিব যে এই মোবাইল স্ক্ৰীন টাইমটো আমি কমাব লাগিব কমাৰ ব্যৱস্থাটো প্ৰথম আমি এই যিটো শিশুৰ যিটো পঢ়া শুনাৰ বা মেটেৰিয়েলবিলাক যিবিলাক সেইবিলাক আমি যাতে মোবাইলত দিলোঁ আমি
পিতৃ মাতৃক কওঁ যে মিনিমাম কিবা এটা থাকিব লাগে গোটেই যদি ষ্টাডি মেটেৰিয়েলটো দিয়ে তাৰ পৰাই যদি সি চাই পঢ়িব লাগে লিখিব লাগে গতিকে স্ক্ৰীন টাইমটো ডেফিনেটলি বাঢ়ি যাব গতিকে মোবাইলটো বাঢ়ি যোৱাটো সেইটো এটা কাৰণ তাৰপিছত আপুনি যিটো ক'লে শিশুসকল স্কুলৰ পৰা আহিয়ে মোবাইলটোত বহি যায় সেইটো হয় আগতে কি আছিলে ঘৰলৈ আহিলে স্কুলৰ পৰা খোজকাঢ়িয়ে হওক বা চাইকেলতে হওক বা যিহতে হওক আহি পেলাই ঘৰত ভাত পানী খাই অলপ ৰেষ্ট ল'লে তাৰপিছত বাহিৰত খেলিবলৈ গ'ল তাৰপিছত সন্ধিয়া হ'লে আকৌ আহিলে ঘৰত আকৌ হাত ভৰি দি আকৌ পঢ়া শুনাত কৰিলে খালে শুলে তেতিয়া ইমানবিলাক হেৰি নাছিলে সুবিধাও নাছিলে অকল শিশুটিক দুখ দিলে নহ'ব তেতিয়া মোবাইল নাছিলে বা ৰেডিঅ' আছিল যদি টিভি নাছিলে গতিকে এক্সপ'জাৰটো পোৱা নাছিলে যিটো আছিলে সেইটোতে আছিলে কিন্তু এতিয়া ইমান এক্সপ'জাৰ হৈ গ'ল গেজেট ইমান হৈ গ'ল মোবাইল নাই লেপটপ আছে লেপটপ নাই টিভি আছে টিভি নাই কিবা বেলেগ আছে অনেকবোৰ আছে গতিকে সেইটো আমি এতিয়া সেই বস্তুটো কমাবৰ কাৰণে আমি এটা নিৰ্দিষ্ট এটা হেৰি কৰিব লাগিব যে শিশুটিক আমি মোবাইল চাব দিম আচলতে মই এইখিনিতে ক'ব বিচাৰিছোঁ যে 2 বছৰৰ তলত আচলতে স্ক্ৰীন টাইমটো 0 মোবাইল চোৱাটো আচলতে দিবই নালাগে 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰত মেক্সিমাম হাফ এন আৱাৰ টু 1 আৱাৰ 5 বছৰৰ পিছত আপুনি 1 ঘণ্টা বা মেক্সিমাম 1 ঘণ্টা 1.5 ঘণ্টা দিব পাৰে তাতকে নহয় স্ক্ৰীন টাইম এইটো 24 আৱাৰ্ছ এটা ষ্ট্ৰেছ নহয় কিন্তু বহুতে কয় মানে আধা ঘণ্টা এতিয়া চালে আধা ঘণ্টা পিছত এনেকৈ নহয় টোটেল 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা গতিকে সেইটো যদি মাক বাপেকে অলপ কণ্ট্ৰল কৰিব পাৰে বা স্কুল কৰ্তৃপক্ষ বা আমাৰ কৰ্তৃপক্ষই যদি অলপ হেৰি কৰিব পাৰে তেতিয়া মই হয়তো এইটো স্ক্ৰীন টাইমটো কমিব স্ক্ৰীন টাইমটো যেতিয়া কমিব ডেফিনেটলি শিশুটি তেতিয়া ঘৰত সি বহি নাথাকে সি বাহিৰত খেলিবলৈ যাবই শিশুটি ৰখি থাকে সি নাথাকে সি খেলিব নহ'লে সি বেলেগ কিবা কৰিব কিন্তু সি খেলাটোৱে শিশুৰ প্ৰধান কাম গতিকে সি যদি স্ক্ৰীন টাইমটো নাথাকে ঘৰত যদি এইটো সুবিধা নাথাকে স্কুলৰ পৰা যদি এইটো কৰিব নিদিয়ে সি ডেফিনেটলি খেলিব যাব গতিকে খেলিব যাবলৈও এতিয়া মানে আমাৰ মাক দেউতাকবিলাক অভাৰ প্ৰটেক্টিভ হৈ গৈছে মাক দেউতাকৰ নিজৰ কামটো বেছি হৈছে সেইকাৰণেও মোবাইলটো দি দিয়ে যে মোবাইলটোতে ব্যস্ত থাকক নিজে কামটো কৰক আৰু আমাৰ এতিয়া পৰিয়ালবিলাকত নিউক্লিয়াৰ ফেমিলি হোৱাৰ কাৰণে মাক দেউতাক থাকে আৰু ল'ৰা ছোৱালী এটা বা দুটা আৰু কোনোবা এজন থাকে গতিকে শিশুটি চাবৰ কাৰণে বা খেলিবৰ কাৰণে লগত মানুহ নাই গতিকে এই মোবাইল বা টিভিটোৱে লগৰীয়া হৈছে গতিকে এইবিলাক কাৰণতহে মেদবহুলতাটো বাঢ়িছে অকল যে খাই পেলাই মেদবহুলতা হৈছে এইটো কথা নাই আৰু মেদবহুলতা এটা ডাঙৰ কথা হৈছে এতিয়া প্ৰধান কাৰণ হৈছে আমাৰ বহুতে কি কৰে নাখায় বুলি মোবাইলটো দি দিয়ে ছাৰ সি ভাত নাখায় মোবাইলটো চাইহে ভাত খায় তেতিয়া মই কওঁ যদি সি ভাত নাখায় ভাত নালাগে খাব আপুনি মোবাইলটো চাই নোখোৱাব কাৰণ মোবাইলটো চাই খাই যিটো হ'ব মোবাইল নোখোৱাকৈ থাকিলে সিমানটো অপকাৰ নহ'ব গতিকে সেইখিনি অকণমান মাক দেউতাকে অলপ মনোযোগ দিব লাগিব বস্তুটো একেদিনাই চেঞ্জ কৰিব নোৱাৰিব আৰু মোবাইল বন্ধ কৰা বা স্ক্ৰীন টাইম কমোৱা প্ৰথম হেৰিটো আপুনি এইটো হজম নহওঁতে মৰ্টন নোখোৱাৰ নিচিনা আপুনি নিজে মাক দেউতাকে প্ৰথম ঘৰত সেই টিভি মোবাইল চাই যদি বহি থাকে যদি সেই নিউজ চাই বহি থাকে বাচ্ছাটোক আপুনি যিমান গালি পাৰিলেও যিমান কৰিলেও সি মোবাইল চাবই গতিকে প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব আৰু নিজে অলপ ছেক্ৰিফাইচ কৰিব লাগিব তেতিয়াহে পৰিৱেশটো বা আপুনি শিশুটিৰ ভৱিষ্যতটো আপুনি ভাল কৰিব পাৰিব আৰু যিটো ফিজিকেল এক্সাৰচাইজ কৰিলে ফিজিকেল এক্সাৰচাইজ এতিয়া বাহিৰত নকৰাৰ কাৰণে জেগা নাইকিয়া হ'ল ফিল্ড কমি গ'ল আপুনি ৰাস্তাত ওলাব নোৱাৰে গাড়ী মটৰৰ পৰা কাৰণ ইমান ট্ৰেফিক বা ইমান স্পীডত গাড়ী মটৰ যায় আপুনি গাঁৱৰ ৰাস্তাটো এতিয়া যাব নোৱাৰে কাৰণ বাইক স্কুটি বা টমটম চব গাড়ী এনি টাইম চলি থাকে গতিকে মাক দেউতাকে শিশুটি বাহিৰত থৈ তেওঁলোকে নিজে ভিতৰত শান্তি থাকিব নোৱাৰিব অকলে থাকিব নোৱাৰে সেইটো এটা প্ৰধান কাৰণ হৈছে এতিয়া বাহিৰত ফিজিকেল এক্টিভিটি কমি যোৱাটো আৰু এতিয়া স্কুলবিলাকতো দেখা গৈছে আগতে স্কুলবিলাকত ফিজিকেল এক্টিভিটি আছিলে বহুত হেৰি খেল ধেমালি কৰিছিলে বা ফিল্ড আছিলে এতিয়া ইমান স্কুল হ'ল সৰু বিল্ডিং এটাতে ক'ৰবাত ৰাস্তাৰ কাষতে স্কুল খুলি দিছে তাতে আপোনাৰ কোনো খেলা ধূলা নাই তাতো সেই যিবিলাক গেম হয় মোবাইল গেমে হয় বা ভিডিঅ' গেমে কৰে গতিকে আমাৰ হাতৰ আঙুলিৰ এক্সাৰচাইজটো বাঢ়ি গৈছে ফিজিকেল বাকী বডিৰ এক্সাৰচাইজটো কমি গৈছে গতিকে সেইটো কাৰণে এইবিলাক মেদবহুলতাটো বাঢ়ি গৈছে ফিজিকেল এক্টিভিটি কৰিলে প্ৰথম কথা আমি যদি বাহিৰত ৰ'দত মিনিমাম যদি 15 মিনিটৰ পৰা আধা ঘণ্টা যদি ৰ'দত খেলাব পাৰোঁ শিশুটিক কম কাপোৰ দি তেতিয়া আমাৰ এটা ভিটামিন ডি বুলি এটা হৰমন থাকে এই বস্তুটো আমাৰ বডিত মানে ইণ্ডিয়ান পপুলেশ্যনত কম থাকে ভিটামিন ডি আৰু ভিটামিন ডিটো ইমিউনিটিৰ এটা প্ৰধান কাৰণ বুলি এতিয়া হেৰি কৰা হৈছে ডিটেক্ট কৰা হৈছে সেইকাৰণে এতিয়া আমি কি কৰোঁ নিউবৰ্ণ বেবীবিলাকক প্ৰথম জন্মৰ পিছৰ পৰা এবছৰলৈকে আমি ভিটামিন ডি ছাপ্লিমেণ্টটো দিয়েই দিওঁ কিন্তু তাৰপিছত ভিটামিন ডি ছাপ্লিমেণ্টটো আচলতে বেলেগ খাদ্যৰ পৰা আহিব লাগে বা শিশুটিৰ বাহিৰত যদি খেলা ধূলা কৰে তাৰ পৰা সূৰ্যৰ কিৰণটো পৰিলে তাৰ পৰা আমাৰ বডিত স্কিনত সূৰ্যৰ কিৰণটো যেতিয়া পৰিব তাৰ পৰা এইটো ভিটামিন ডিটো ফৰ্মেশ্যন হয় আৰু সেই ভিটামিন ডিটোৱে গোটেই বডিৰ আপোনাৰ ইমিউনিটিটো কণ্ট্ৰল কৰে গতিকে বাহিৰত নেখেলাৰ কাৰণে সূৰ্যৰ পোহৰটো নোপোৱাৰ কাৰণে আমাৰ এই ভিটামিন ডিটো ডেফিচিয়েঞ্চি হৈ গৈ আছে আৰু সেইকাৰণে এতিয়া মেক্সিমাম বেমাৰ হাৰ্ট এটেকে কৰক ডায়েবেটিছে কৰক বা এইবিলাক বহুত বেমাৰ হাৰ্ট যিবিলাক অষ্টিঅ'পৰচিছে কৰক এইবিলাক মেক্সিমাম বেমাৰৰ কাৰণটো এতিয়া ভিটামিন ডি ডেফিচিয়েঞ্চি বুলি বিজ্ঞানীসকলে মানে এইটো ধাৰণা কৰিছে আৰু এইটো কনফাৰ্ম হৈছে গতিকে ভিটামিন ডিটো খুব দৰকাৰী এনেই ভিটামিন ডি খালেও নহ'ব আমি বাহিৰত ৰ'দত
সূৰ্যৰ পোহৰত অলপ সময় মিনিমাম আধা ঘণ্টা সপ্তাহত সদায় নহ'লেও 4-5 দিন 15 মিনিট 20 মিনিট আমি কম কাপোৰ পিন্ধি ৰ'দত খেলা ধূলা কৰিব লাগিব তেতিয়া আমাৰ ভিটামিন ডি টো ফৰ্মেশ্যন হ'ব আৰু তেতিয়া আমি এই ইমিউনিটি অট'মেটিক বডি ভিতৰৰ পৰা আমি ইমিউনিটি গেইন কৰিম যেটো ইমিউনিটি এতিয়া দুটা আছে এটা আছে আপোনাৰ ইনেট ইমিউনিটি এটা বাহিৰৰ ইমিউনিটি ইনেটটো হ'ল মানে ভিতৰৰ যেটো বডিৰ পৰা যেটো আহে গতিকে সেই বডিৰ ইমিউনিটিটো নাথাকিলে বাহিৰৰ ইমিউনিটি আমি বাহিৰৰ খোৱা বাহিৰৰ হেৰিয়ে আমি কন্ট্ৰোল কৰিব নোৱাৰিম গতিকে এইখিনি খুব প্ৰয়োজন দুইটাই প্ৰয়োজন টোপনি যদি ভাল হয় ফিজিক্যাল এক্টিভিটি যদি ভাল হয় আমি যদি সময়মতে খাওঁ সময়মতে শু সময়মতে খেলো সময়মতে উঠো গতিকে আমাৰ তেতিয়া বহুত বেমাৰ আমি অটোমেটিক্যালি কমি যাব আৰু বহুত যিবিলাক আজিকালি সিৰিয়াছ বেমাৰ হৈছে এই বেমাৰবিলাকৰ পৰা আমি হাত সাৰিব পাৰিম এইখিনিতে আপোনাৰ পৰা সুধিব বিচাৰিছো অভিভাৱকে কেনেকৈ গম পাব যে মোৰ শিশুটি ইমিউনিটি কম হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা শিশুটিৰ কম হৈছে হেয়া অভিভাৱকে কেনে ধৰণে অনুমান কৰিব পাৰিব অভিভাৱকে হ'ল প্ৰথম চিকিৎসক একচুয়ালি অভিভাৱকে প্ৰথম গম পাব যে শিশুটিৰ কি হৈছে কি হোৱা নাই কাৰণ তেওঁলোকে 24 ঘণ্টাত থাকে 24 ঘণ্টা শিশুটি দেখে যদি দেখিছে যে শিশুটিৰ খুব সঘনাই জ্বৰ হৈ আছে কোনো কাৰণ নোহোৱাকৈ জ্বৰ সৰ্দি কাহ হৈ আছে এনে আমাৰ যেটো সিজনেল হয় 1 পৰা 5 বছৰ বয়সৰ তলৰ শিশু 5 বছৰ তলৰ শিশুৰ 4-5 বাৰ সৰ্দি কাহ হোৱাটো নৰমাল এটো সিজনত হয় যেতিয়া এতিয়া ধৰক বতৰটো চেঞ্জ হৈছে ঠাণ্ডাৰ পৰা গৰম হৈছে গৰমৰ পৰা ঠাণ্ডা হৈছে বা সিজনেল ফ্লু হেৰি হৈছে তেতিয়া আমাৰ 4-5 বাৰ সৰ্দি কাহ হ'ব পাৰে আৰু হেতু 2-3 দিন থাকিব কমি যাব কিন্তু যদি দেখিছে তাৰ খুব সঘনাই হৈ আছে সৰ্দি কাহ হৈ আছে আৰু জ্বৰো হৈ আছে শিশুটিৰ ওজনটো কমি গৈছে খোৱা বোৱা শিশুটি আগতে যেনেদৰে ভালদৰে খাই আছিল খাব বিচৰা নাই শিশুটি দুৰ্বল হৈ গৈছে শিশুটি বিশেষকৈ খেলিব বিচৰা নাই শিশুটি যদি অকল শুই থাকিব বিচাৰে তেতিয়া গম পাব যে শিশুটিৰ কিবা এটা ভিতৰত অসুবিধা হৈছে এটা ইমিউনিটি ডেফিচিয়েন্সি হৈছে নে বেলেগ কিবা হৈছে এটো আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তেতিয়া আমি গম পাব চিকিৎসকে কি কৰিব লাগিব কেনেকৈ আপোনালোকক উপদেশ দিব তেনেকৈ আপোনালোকে যদি আৰু শিশুটিৰ জ্বৰ হৈছে সাধাৰণ জ্বৰ কাহ হৈছে বুলি যদি আমি ভাবি থাকো সদায় তেতিয়া সদায় তেটো নহব যদি 3 দিন 2 দিন 3 দিন হৈছে তাৰ পিছত কমি গৈছে তাৰ পিছত দেখিছে পিৰিয়ডত আৰু বেলেগৰ জ্বৰ সৰ্দি হৈছে বা স্কুলত বেলেগৰ জ্বৰ সৰ্দি হৈছে হেতু আমাৰ নৰমাল এটো ভাইৰাল হেৰি হ'ব পাৰে কিন্তু তাৰ দেখিছে সঘনাই হৈ আছে সৰ্দি কাহ হৈয়ে আছে জ্বৰ হৈয়ে আছে খাবলৈ মন কৰা নাই শিশুটি দুৰ্বল হৈ গৈছে শিশুটি ওজন কমি গৈছে হি খেলা ধুলাত একদম মন নকৰা হৈছে শিশুটি দেখিছে তাৰ তেজৰ হেৰিটো কমি যোৱা যেন লাগিছে ঢেলা নিচিনা লাগিছে শিশুটিৰ বডিটো ফুলি গৈছে তেতিয়া জানিব এটো ডেফিনিট কিবা এটা মেজৰ প্ৰবলেম হৈছে বা ইমিউনিটিৰ প্ৰবলেম হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে সেই শিশুটিৰ কিবা সিৰিয়াছ বেমাৰ হৈছে গতিকে অতি শীঘ্ৰে আমি চিকিৎসকৰ ওচৰ চপাটো দৰকাৰ নিশ্চয়কৈ তাৰে যিখিনি কথা কৈছে আমাৰ শ্ৰোতাসকলে হেয়া গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আৰু শিশুৰ যদি এনে সমস্যা আপোনালোকে দেখা পায় অভিভাৱকসকলে যদি দেখা পায় তেনেহলে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয় স্যাৰ আৰু এটা কথা এইখিনিতে সুধিব বিচাৰিছো কোভিড-19 শিশু নহয় জ্যেষ্ঠজনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে বৰ্তমান আমি দেখিবলৈ পাইছো যে হাৰ্ট এটেকৰ সংখ্যা বাৰুকৈ বৃদ্ধি পাইছে ইয়াৰ এটা কাৰণ বহুতে ক'ব বিচাৰে কোভিড-19 আৰু শিশুৰ ক্ষেত্ৰতো ই বৃদ্ধি পাইছে শিশুৰ ইমিউনিটিত কোভিড-19 কেনে ধৰণৰ এটা প্ৰভাৱ পেলাইছে কোভিড-19ৰ ডেফিনিট এফেক্ট আছিলে হেতু সময়ত কোভিড-19 বহুত শিশুৰ হৈছিলে মই আপোনাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ শিশুৰ নোডেল অফিচাৰ আছিলো কোভিড হস্পিটেলৰ তেতিয়া আমি দেখিছিলো বহুত শিশুৰ আপোনাৰ আক্ৰমণ হৈছিলে কিন্তু দেখা গৈছে যে শিশুসকল কিন্তু সেই বেমাৰটোৰ পৰা ওলাই আহিব পাৰিছিলে সুস্থভাৱে কাৰণ আমাৰ তেনেকুৱা কোনো হেৰি কেজুৱেলিটি হোৱা নাছিলে গোটেই যিখিনি শিশু আমি ভৰ্তি কৰিছিলো যিখিনি ট্ৰিটমেন্ট কৰিছিলো সৰহ সংখ্যক শিশুৱে ভাল হৈ ওলাই গৈছিলে কাৰণ তেওঁলোকৰ ইমিউনিটিটো বেছি আছিলে শিশুৰ ইমিউনিটিটো অলপ বেছি থাকে বা কোভিড-19 ইমান আক্ৰমণ কৰিব পৰা নাছিলে ডাইৰেক্ট কোভিড-19 যিবিলাক আক্ৰমণ কৰিছিলে যাৰ বেলেগ বেমাৰৰ লগত আছিলে যাৰ কাৰোবাৰ হাৰ্টৰ বেমাৰ আছিলে কিডনি বেমাৰ আছিলে ডায়াবেটিছ আছিলে ষ্ট্ৰোক হৈছিলে সেইবিলাক ৰোগীকে বেছিকৈ আক্ৰমণ কৰি পেলাই সেইবিলাকৰ সিৰিয়াসনেসটো বেছি হৈছিলে বাকি নরমাল বহুত মানুহৰটো আক্ৰমণ হৈছিলে বহুতৰ একো হোৱা নাই কিন্তু আপুনি যেটো ক'লে এটা কোভিড-19ৰ কাৰণে এইবিলাক বাকি হাৰ্ট এটেক বাঢ়ি গৈছে বা হেৰি গৈছে এটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিহৰ কাৰণে হৈছিলে কিন্তু এটা ডেফিনেটলি এটা ভাইৰাল ইনফেকচন হৈ গৈছে যেহেতু এটা ডাঙৰ এটা পেন্ডেমিক হৈছে তাৰ পিছত আফটাৰ এফেক্টটো থাকিব পাৰে সেইটো ভাবি থাকিটো লাভ নাই আমি এটা পিছৰখিনি কেনেকৈ আমি ইমিউনিটি গেইন কৰিব পাৰো আৰু এতিয়া এইবিলাক ভ্যাকচিন ওলাইছে যেহেতু কোভিডৰ ভ্যাকচিন হেতু সময়ত দিয়া হৈছিলে কিন্তু এতিয়া আমাৰ ইনফ্লুয়েঞ্জা ভ্যাকচিন আছে যেটো বছৰত এবাৰকে ল'ব লাগে প্ৰথমতে দুটা ল'ব লাগে এক মাহৰ গেপত সেইবিলাকে আপোনাৰ যেটো সিজনেল ফ্লু হয় সেই ফ্লুটোৰ পৰা আমাৰ মানে প্ৰতিৰোধ ক্ষমতাটো বঢ়াই দিয়ে গতিকে আৰু যিখিনি আমাৰ ভ্যাকচিন আছে আজিকালি গভৰ্নমেন্টত দিয়ে নিউমোককেল ভ্যাকচিন দিয়ে হেতুৰ পৰা নিউমোনিয়া আমাৰ কন্ট্ৰোল হৈ আছে
আৰু ৰোটা ভাইৰাছ ভেকচিন দিয়ে, ডায়েৰিয়া কণ্ট্ৰল হৈ আছে, গতিকে ডিপিটি দিয়ে, এইবিলাক ডিপথেৰিয়া, পাৰ্টুচিছ, টিটেনাছ কণ্ট্ৰল হৈ আছে। যিখিনি আমি ভেকচিনখিনি যদি সময়মতে দিওঁ, পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, আৰু আমি যেনেকৈ কৈছোঁ যিখিনি ঘৰৰ খাদ্য, মাকৰ গাখীৰ, ঘৰুৱা খাদ্য যদি খুৱাওঁ, ডেফিনেটলি শিশুৰ ইমিউনিটিৰ কথাটো ইমান চিন্তা কৰিবলগীয়া নহয়। বাকীখিনি যিখিনি হয় ছিজনেল হয়, কাৰোবাৰ জেনেটিক কিবা প্ৰব্লেম আছে, সেইখিনি বেলেগ কথা, সেইখিনিতো ইমিউনিটিৰ কথা তাত আহে যদিও ডাইৰেক্টলি ইমান এটা এফেক্ট নহয়। গতিকে আমি এইখিনি অন্ততঃ যিখিনি আমি কৰিব পাৰোঁ সেইখিনি কৰিলে মই ভাবোঁ আমি ৰোগ প্ৰতিৰোধ ক্ষমতা শিশুৰ ক্ষেত্ৰত বঢ়াব পাৰিম, আৰু আমি চিকিৎসকৰ ওচৰলৈ মোৰ মতে নোযোৱাকৈ বহুত বেমাৰ আমি ঘৰতে চিকিৎসা কৰিব পাৰিম। আৰু এটা আছে এতিয়া মানে আজিকালি কি হৈছে, আগতে ছোৱালীবিলাকৰ ক্ষেত্ৰত কোৱা হৈছিলে যে চাৰ্ভাইকেল কেঞ্চাৰ সেইটো বেছি হৈছিলে, কিন্তু এতিয়া দেখা গৈছে যে ল'ৰাবিলাক বা যিবিলাক মানে কিশোৰ বয়সতো এইটো চাৰ্ভাইকেল কেঞ্চাৰ এইটো যিটো হয় সেইটো সেই HPV ভাইৰাছটো আক্ৰমণ কৰা দেখা যায়। মানে অকল ছোৱালীৰ ক্ষেত্ৰতে নহয়, ল'ৰাৰ পৰাও ছোৱালীলৈ আহিব পাৰে বা ছোৱালীৰ পৰা ল'ৰালৈ যাব পাৰে। গতিকে এতিয়া কি হৈছে, গভৰ্ণমেণ্টে এইটো কৰি আছে, কিছুমান ষ্টেটত হয়তো হৈছে নেকি, মই মানে কি HPV ভেকচিন যিটো হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন সেইটো আৰম্ভ কৰিছে বহুত ষ্টেটত। আমাৰ ইয়াতো চলি আছে, কাম আৰম্ভ হ'ব চাগে, কিন্তু সেই ভেকচিনটো এতিয়া খুব দৰকাৰী কেঞ্চাৰৰ ক্ষেত্ৰত, বিশেষকৈ ছোৱালীবিলাকৰ ক্ষেত্ৰত। HPV ভেকচিনটো দিলে আপোনাৰ প্ৰথম ক্ষেত্ৰত জেনেৰেটেল কেঞ্চাৰটো কম হ'ব, অভাৰিয়ান কেঞ্চাৰ কম হ'ব, আৰু এতিয়া ষ্টাডি কৰি গম পাইছে যে ব্ৰেষ্ট কেঞ্চাৰো কম হয় বুলি এইটো এটা ষ্টাডিত পাইছে। কিন্তু সেইকাৰণে মই ভাবোঁ যে এই কেঞ্চাৰ ভেকচিন যিখিনি নতুন ভেকচিন যিখিনি ওলাইছে, সেইখিনি জাংক ফুড খাই পইচা খৰচ কৰাতকৈ, আইচক্ৰীম খাই পইচা খৰচ কৰাতকৈ যদি এই ভেকচিনখিনি যদি যিখিনি দিব পাৰে, যিখিনি ধৰক গভৰ্ণমেণ্টত আছেতো দিবই, আৰু যিখিনি লাগতিয়াল যদি গভৰ্ণমেণ্টত নাইও, আমাৰ হস্পিটেলত নাই, বেলেগতো যদি দিব পাৰে, তেতিয়া মই ভাবোঁ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আৰু বাঢ়িব। ছাৰ, আপুনি সুন্দৰভাৱে কথাখিনি আগবঢ়াই দিছে, আৰু নিশ্চয়কৈ ইয়াৰ জৰিয়তে আমাৰ শ্ৰোতাসকলো উপকৃত হ'ব। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আমাৰ অভিভাৱকসকলক কি পৰামৰ্শ দিব বিচাৰিব, শিশুৰ যিহেতু তেওঁলোকে স্বাস্থ্যৰ কথা আহি পৰে, নিৰোগী শিশু এটা আমি হোৱাটো বিচাৰোঁ, কি পৰামৰ্শ আমাৰ অভিভাৱকসকলক আপুনি দিব বিচাৰে? মই এটাই ক'ব বিচাৰোঁ, আজিৰ শিশুগৰাকী কাইলৈ মাতৃ, আৰু সেই মাতৃৰ কাইলৈ এটা শিশু জন্ম দিব। সুস্থ শিশু জন্ম দিবৰ কাৰণে আজিৰ শিশু যি ছোৱালী শিশু জন্ম হৈছে, আপুনি এতিয়াৰ পৰাই যত্ন ল'ব লাগিব। কাৰণ আপুনি বিয়াৰ পিছত প্ৰেগনেঞ্চিৰ সময়ত কিবা খুৱাই যে কিবা এটা বহুত চেঞ্জ হ'ব এইটো নহয়। এইটো ছোৱালীৰ অৱস্থাৰ পৰাই শিশুটিক আপুনি ৰেডি কৰিব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব তেওঁলোকৰ ইমিউনিটি ভৱিষ্যত প্ৰজন্মৰ কাৰণে। এতিয়া মই যিবিলাক ক'লোঁ, সৰুতে 6 মাহলৈকে মাকৰ গাখীৰ খুওৱা, 6 মাহৰ পিছত কমপ্লিমেণ্টেৰী ফিডিং দিয়া, এবছৰৰ পিছত ঘৰতে বস্তু, মাছ মাংস শাক পাচলি খুওৱা, তাৰপিছত এক্সট্ৰা গাখীৰ চাখীৰ যিবিলাক গৰুৰ গাখীৰ বা ভাল যিবা পায় খুওৱা, সেইটো বেলেগ খুৱাব পাৰে। আৰু ভেকচিনখিনি যিখিনি ক'লোঁ, এইখিনি যিখিনি ভেকচিন আমাৰ চিডুলত আছে এইখিনি দিয়া, প্লাছ এইবিলাক HPV ভেকচিনৰ কথা কৈছোঁ মই, এই ভেকচিনবিলাক যদি দিব পাৰে শিশু, বিশেষকৈ ছোৱালী শিশুক, তেতিয়া সেই শিশুগৰাকী ডেফিনেটলি কাইলৈ কিশোৰী হ'ব, তেওঁ এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব। সুস্বাস্থ্যৰ অধিকাৰী হ'লে তেওঁ নিশ্চয় পিছত যেতিয়া মাতৃ হ'ব, তেওঁ এটা সুস্বাস্থ্যৱান শিশু ডেফিনেটলি জন্ম দিব পাৰিব, আৰু সেই স্বাস্থ্যৱান শিশুটোৱে ভৱিষ্যত আমাৰ দেশৰ কাৰণে এটা সুনাগৰিক হ'ব, আৰু তেনেকৈ আমি দেশ তথা আমাৰ পৰিয়ালৰ সকলোৰে আমি সুন্দৰ ভৱিষ্যত এটা আমি কল্পনা কৰিব পাৰোঁ। অভিভাৱকসকলক এইটোৱে কওঁ যে আপোনালোকে খুব বেছি এডভাৰটাইজৰ পিছত নগৈ বা খুব বেছি এটা মানে হেৰিয়াৰ পিছত নদৌৰি, আমি যদি যিখিনি আমাৰ পাৰোঁ, আমাৰ লেভেলত, আমাৰ ইয়াতে যিখিনি খাদ্য আছে, আমাৰ ইয়াতে যিখিনি সুবিধা আছে, এইখিনি আমাৰ কাৰণে যথেষ্ট, আমাৰ পৰিৱেশৰ কাৰণে। এতিয়া আমাৰ অসমৰ পৰিৱেশটো আৰু আপুনি দিল্লীৰ পৰিৱেশ, আমেৰিকাৰ পৰিৱেশৰ লগত বেলেগ। তাৰ খাদ্যাভ্যাস, আমাৰ খাদ্যাভ্যাস, আমাৰ স্বাস্থ্য, আমাৰ জেনেটিক, আমাৰ ইয়াত পলিউশ্যন, আমাৰ বতাহ, আমাৰ বৰষুণ গতিৰ বেলেগ। গতিকে আমাৰ যিবিলাক খাদ্যাভ্যাস আছিলে সেইখন আমাৰ ইয়াৰ কাৰণেহে তৈয়াৰী। এতিয়া এডভাৰটাইজ যিবিলাক দিছে সেইবিলাক আমাৰ ইয়াততো তৈয়াৰী নহয়, সেইটো বেলেগত তৈয়াৰী, হাৰিয়ানাত তৈয়াৰী, হেৰিয়াত তৈয়াৰী, সেইটো তেওঁলোকৰ কাৰণে হ'ব পাৰে। তেওঁলোকৰ জেনেটিক, তেওঁলোকৰ বডি চাব আমাতকৈ বহুত ডাঙৰ, তেওঁলোকৰ হেৰি বহুত ডাঙৰ, গতিকে সিহঁতৰ লগত আমাৰ সেইটো নিমিলিব। গতিকে আমি এডভাৰটাইজ চাই বা আমি তেওঁলোকৰ পিছত দৌৰিলে নহ'ব। আমি ইয়াতে যিখিনি পাইছোঁ সুবিধা, এইখিনিকে যদি আমি ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এইখিনিকে যদি আমি ভালকৈ শিশুটিক খুৱাব পাৰোঁ, আৰু এইখিনিকে যদি আমি ভালদৰে শিশুটিক যত্ন ল'ব পাৰোঁ, মই কৈছোঁ ডেফিনেটলি শিশুটি ভৱিষ্যতে ভাল হ'ব, আৰু শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাবিব, শিশুটি বিশেষকৈ তেওঁৰ যিটো পঢ়া শুনাত কা হ'ব মোৰ মতে, আৰু ভৱিষ্যতে যেন দেশৰ সুনাগৰিক হ'ব বুলি দৃঢ় বিশ্বাস আছে। ধন্যবাদ ছাৰ, আপুনি ইমান সুন্দৰভাৱে কৈছে, আৰু শ্ৰোতাসকলে নিশ্চয়কৈ ছাৰে যি উপদেশ দিছে সেয়া মানি চলিব, আৰু অভিভাৱকসকলে যেনেধৰণে নিজৰ শিশুটিৰ যত্ন ল'ব, ভৱিষ্যতে সেই শিশুটি নিৰোগী হ'ব, লগতে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰতো তেওঁলোকে আগভাগ ল'ব। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ অনুষ্ঠানৰ মাজলৈ আহি ইমান সুন্দৰভাৱে এই আলোচনাত
অংশগ্ৰহণ কৰিলে আৰু আমাৰ শ্ৰোতাসকলক সুন্দৰ সুন্দৰ পৰামৰ্শ আগবঢ়ালে। মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে মোক আপুনি এইকণ সুবিধা দিয়াৰ কাৰণে। যদি মোৰ এইখিনি কোৱাৰ পৰা যদি অকণমান হ'লেও আমাৰ অভিভাৱকসকল অলপ সচেতন হয় বা আমাৰ শিশুসকলৰ যদি কিবা এটা উপকাৰ হয় মই অতি আনন্দিত হ'ম। ধন্যবাদ। শ্ৰোতাই ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেজপুৰৰ এগৰাকী শিশু বিশেষজ্ঞ ডাক্তৰ ৰঞ্জন কুমাৰ মহন্তই। তেখেত এলাৰ্জি, এজমা আৰু ইউমনলজিৰ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই। প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।